অম্বুবাচী বুলি ৰাতিপুৱা কাপোৰ কানি ধুই আজৰি হৈ গা পা ধুই এতিয়া ফ্ৰুটছ খাইছোঁ ফ্ৰুটছ এয়া হৈছে বজাৰত খেতি কৰিছিলোঁ আমি তাৰ পৰা আনা আৰু ঘৰত কিন্তু আগতে আমাৰ কিন্তু ঘৰত আগতে আছিল যেতিয়া আমি গাঁৱৰ ঘৰত আছিলোঁ তেতিয়া হেৰি আছিল আমাৰ আনাৰস আছিল আমো আছিল বাৰু আমটো চবৰ ঘৰত থাকে তাৰপিছত আনাৰসটো বহুত বেছিকৈ আছিল আৰু আছিল বেল না মৌচুমী টেঙা ৰবাব টেঙা বহুত কিবা কিবি আছিল এতিয়া জেগাও নাই আৰু এটা যে আছিল আমি সদায় দুপৰীয়া গৰমৰ দিনত খাইছিলোঁ কি আছিল চকলা টেঙা আছিল চুলিটো অৱস্থা নোহোৱা হৈছিল মানে গৰমত খুলিব থাকিব ইচ্ছা নাযায়তো আনাৰস খানে খালী পেটত খাব নালাগে কিন্তু আগতে আম খাই লৈছোঁ সেইকাৰণে হয়নে নহয় বাৰু আনাৰস ৰাতিপুৱা উঠি গোটেই কাপোৰ ধুলোঁ দেই দেখাই আছোঁ ৰাতিপুৱা উঠিয়ে গোটেই বেড কভাৰ এইবিলাক উঠোৱা হৈছিল বাৰু এই পৰ্দাবিলাক বাকী বেড কভাৰ ধুলোঁ আঁঠুৱাবিলাক ধুলোঁ পিন্ধা কাপোৰবিলাকত ধুই ইয়াতে মেলি দিছোঁ দিব নাই কাৰণে তাৰপিছত চোফা কভাৰ চোফা চব ধুই দিছোঁ ধুই দি উঠি আজৰি হৈ গা ধুলোঁ গা ধুই ইয়াত ফল মূলকৈ খালোঁ আৰু ইমান বেয়াকৈ ৰ'দটো ওলাইছে আজি কেনেকৈ থাকোঁ দিনটো সেইটোৱে হৈছে বাকী দেখাই থাকিম দেই দিনটো কি কৰোঁ চাই থাকিব এতিয়া বাই গুড ইভিনিং সকলোকে এতিয়া যাব ওলাইছোঁ থ্ৰেডিং কৰিব একদম অৱস্থা বেয়া হৈছে থ্ৰেডিং নকৰিলে মুখখন লেটা লেটা দেখি থ্ৰেডিং কৰিব যাওঁ মুখখন কেনেকুৱা লেটা লেটা দেখা পাইছে হয়তো পিন্ধিছোঁ শ্লিভলেছ কুৰ্তি ইমান গৰম চুলিটো আচলতে মই মাত্ৰ গা ধুলোঁ আকৌ এবাৰ চুলি ভিজা আছে যাওঁতে শুকাই যাব আৰু বান্ধি ল'ম বহুত গৰম আৰু এইবিলাক আজি আমেটিৰ কাৰণে কাপোৰ ধোৱা হৈছিলে যে এইবিলাক এনেকৈ অলপ মেলাং কৰি দি থোৱা হৈছে আহি ফিটিং কৰিম আৰু চব এতিয়া গৈ আহোঁ দেই ইমান গৰমত অৱস্থা বেয়া হৈ গৈছে তো যাওঁ দেই এইটো গাজিয়া পৰিছে চাওকচোন এইখন নহ'লে যে মোৰ নচলে যোৱা বছৰ ল'ম বুলি থাকিল আৰু এইবছৰ ফাইনেলি লৈ ল'লোঁ কাৰণ মোৰ গৰমটো অলপ হিচাপতকৈ বেছিয়ে সেইকাৰণে কাৰেণ্ট গ'লেও যাতে কামত আহে কালি আৰু ভিডিঅ' কৰিব নহ'লে বহুত দেৰি হ'ল আহি পাওঁতে তাৰপিছতে ৰাতিপুৱা শুই উঠি আজিকালি ৰাতিপুৱা নহয় ডাইৰেক্ট দুপৰীয়া হৈ যায় এতিয়া বাজিছে 5:30 আৰু ৰ'দ কি ৰ'দ কাপোৰ চাপোৰ দি থৈ দিয়া আছে ইফালে ৰাতিপুৱা উঠি ৰ'দটো দেখিলে অশান্তি লাগি যায় তথাপিও হৈছে আৰু বতৰে এইবিলাক থ্ৰেডিং কৰিব গৈছিলোঁ যে কালি থ্ৰেডিং কৰাৰ পিছতহে মুখৰ ফালে চাব পাৰি হয়নে ৰ'দটো দেখাই আছোঁ হা বাহিৰৰ ফালে দিনততো আৰু শুব নোৱাৰোঁ এতিয়া অলপ শুই লওঁ কিবা খাই আহিলোঁ যিহেতু ঘৰত ইমান দিনটো গৰমত থাকিলোৱে অলপমান ওলাই গ'লোঁ ৰিফ্ৰেছিঙৰ কাৰণে
এতিয়া বনাব লৈছোঁ চিকেন। আজি চিকেনটো বেলেগ চিষ্টেমত বনাম। লোকেল চিকেন মেৰিনেট কৰি লৈছোঁ। মিঠাতেল, চিকেন মছলা, নিমখ, হালধি এইখিনি সানি লৈছোঁ। আৰু আজি এটা বেলেগ চিষ্টেমত বনাম। কুকাৰ বহাই দিছোঁ, কুকাৰত বনাম। এইটো ইউটিউবত পাইছিলোঁ এটা ৰেচিপি, ভালে দেখোন সেই কৰি হৈছিলে। পিঁয়াজ কাটি লৈছোঁ, ইফালে নহৰু কাটি লৈছোঁ, নহৰু আছে। কেনেকুৱা হয় চাই লওঁ। প্ৰথমতে ইয়াৰ শুকান চৰুতে মাংসখিনি দিছোঁ। তাৰপিছত লাগি আছিল অলপ দি পিঁয়াজখিনি দিলে লাৰি দিম ভালকৈ। জুইটো কমাই ৰাখিছোঁ। বইল চিকেন নহয় দেই, এইটো বইল চিকেন নহয়, তেল চেল চব দিছোঁ, কিন্তু এনেকৈ বোলে কম সময়তে হৈ যায়। পিঁয়াজখিনি দিছোঁ, তাৰপিছত এতিয়া পানী নিদিওঁ, তেনেকৈ প্ৰথমতে হুইচেলটো খুলি অলপ সময় ঢাকনিখন লগাই থৈ দিম। তাৰপিছত লাষ্টত 3-4টামান হুইচেল দি দিম। নতুন এক্সপেৰিমেণ্ট, নাজানো কেনেকুৱা হয়, চাই থাককচোন বাৰু। ময়ো হেৰি কৰিহে আছোঁ, চাইহে আছোঁ কেনেকুৱা হয় বনাই কিনে। এতিয়া হুইচেলটো খুলি অলপ ভাজি লৰাই ল'লোঁ। হুইচেলটো খুলি এনেকৈ অলপ সময় কেৰাহীত দি দিম, জুইত দি দিম ঢাকনিখন লগাই। তাৰপিছত 10 মিনিটমান এনেকৈ বোলে সিজাব লাগে। চাই লওঁ আৰু কি হয়। 10 মিনিটমান হৈ গ'ল। হুইচেলটো খুলি এনেই বহাই দি থৈছিলোঁ। এতিয়া হুইচেলটো দি দিছোঁ আৰু 3টামান হুইচেল দি দিম। পিঁয়াজৰ পানীতে মাংস সিজি যাব আৰু এক্সট্ৰাকৈ পানী দিয়া নাই। পানী নিদিয়াকৈ ফাৰ্ষ্ট এক্সপেৰিমেণ্টটো ভালেই হ'ল বাৰু, ভালেই হৈছে। মাংস খাই ভালে লাগিছে, টেষ্ট কৰি চালোঁ। পিঁয়াজৰ পানী দি ইয়াতে একো পানী চানী দিয়া নাই আৰু বেলেগকৈ এতিয়া অকণমান দিমহে পানী, কাৰণ আমাক জোল লাগেতো, সেইকাৰণে অকণমান পানী দিম। আলু দিয়া নাই মই। ভালেই লাগিল খাই, ঘামি গ'লোঁ, একদম ঘামি গ'লোঁগৈ। চিকেনটো যে বনালোঁ, লোকেল চিকেন, তেনেকৈ বনালে ভাল লাগে, কিন্তু ছাগলী মাংসটো সিজাওঁতে সময় লাগে। লোকেল মুৰ্গীটো সোনকালে সিজিয়ে যায়, কিন্তু ছাগলী মাংস যদি এইটো প্ৰচেছত বনায় তেতিয়াও খাব ভাল লাগিব। ভালে লাগিল এইটো খাই, কিন্তু মই ঘামি গ'লোঁ। গা ধুই অহা মানুহ, এবাৰ মাংস হুইচেল মাৰিব দি গা ধুই আহিছিলোঁ, তাৰপিছত এয়া ঘামি গ'লোঁ, আকৌ গা ধুব লাগিব। তাৰমানে বৰষুণ দিয়াৰ নিচিনা কৰি আছে বাহিৰত, পূৰা লাইট জ্বলি আছে। নিজে সৰুতে কৈছিলোঁ ফটো মাৰি থকা বুলি, আকাশৰ পৰা খাৰ জিলিকনি মাৰি আছে, তাৰমানে বৰষুণ দিবও পাৰে। খিৰিকি খুলি দিছোঁ, লাইট বন্ধ কৰি ভিডিঅ' কৰিবলৈ কাৰণে এইটো লাইট দিছোঁ। বাকী মাংসৰ ৰিভিউ ভালেই হৈছে। আপোনালোকে এনেকৈ বনাব, কম সময়ত কুকাৰত মজাকৈ হৈ যায়। গোটেইখিনি মুঠতে মেৰিনেট কৰি ল'ব। তাৰপিছত তেলটো যদি ইচ্ছা কৰে অকণমান এক্সট্ৰাকৈ গৰম কৰি তাৰে লগত সানি ল'ব, তেতিয়াতো আৰু ভাল হয়।